দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ত উদযাপন উকিল সন্থাৰ বহাগী সন্মিলন বিগত বৰ্ষসমূহৰ দৰে এইবাৰো গীত মাতেৰে মুখৰিত হৈ পৰিল ডিব্ৰুগড় উকিল সন্থাৰ ৰঙালী বিহু সন্মিলন কৰ্মব্যস্ততাৰ পাছতে অধিবক্তাসকলে গীত মাতৰ লগতে লগে ভাগে নাচিলে এপাক বিহু ডিব্ৰুগড় উকিল সন্থাৰ সভাপতি হেম বৰাই পতাকা উত্তোলন আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয় ইয়াৰ পিছতে উকিল সন্থাৰ সম্পাদক সত্যব্ৰত শৰ্মাই স্মৃতি তৰ্পণ কৰে আনহাতে প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে বিশিষ্ট অধিবক্তা প্ৰসেনজিৎ গোস্বামীয়ে কণ্ঠশিল্পী তথা অধিবক্তা সুইটি লেখাৰুৰ সংগীতানুষ্ঠানেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰা পৰিলক্ষিত হয় আমি প্ৰত্যেক বছৰে বিহু উদযাপন কৰি আহিছোঁ এইবাৰো শেহতীয়াকৈ আমি আজি গোটেই বিহু উদযাপন কৰিছোঁ আৰু আমি বিভিন্ন ধৰণৰ কাৰ্যক্ৰম ৰাখিছোঁ বিশেষকৈ আমি অধিবক্তাবৃন্দই তাৰমানে নিজৰ মাজৰ পৰা গীত মাত গাই ফূৰ্তি ফাৰ্তা কৰে আৰু আমাৰ আমন্ত্ৰিত দুজন শিল্পীও আছে তেখেতলোকো আছে আৰু দিনজোৰা ধৰি কাৰ্যসূচী হ'ব লগতে খোৱা আহাৰ চাহাৰৰ সেইবিলাকৰ ব্যৱস্থা কৰা হৈছে আৰু আপোনালোককো অনুৰোধ কৰিছোঁ আমাৰ ইয়াত আহি যেনে অলপ লঘু আহাৰ চাহাৰ গ্ৰহণ কৰে আৰু বিহু উদযাপনত আপোনালোকেও যাতে আগভাগ লয় আজি ৰঙালী বিহুৰ আমি উদযাপন কৰিছোঁ ডিব্ৰুগড় বাৰ এছ'চিয়েশ্যনত আৰু আমি সকলো সহযোগী মিলি আমাৰ প্ৰেচিডেণ্ট আৰু ছেক্ৰেটাৰী ছাৰ ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেশ্যন ৱাহিদুৰ ৰহমান মই সুইটি লেখাৰু আমি ইয়াতে আজি বিহু উদযাপন কৰিছোঁ আৰু আমাৰ এতিয়া অনুষ্ঠান আৰম্ভ হৈ গ'ল ইতিমধ্যে কেইবাটাও প্ৰগ্ৰেম ইতিমধ্যে অনুষ্ঠিত হৈ গৈছে আৰু আমি সকলোৰে আশীৰ্বাদ বিচাৰিলোঁ যাতে আমি সফলভাৱে প্ৰগ্ৰেমটো আমি কৰিব পাৰোঁ আৰু তাতে আমাৰ বিভিন্ন ধৰণৰ গীত মাতৰ জৰিয়তে আমি অসমীয়া জাতীয় যিটো সংস্কৃতি সেইটো আমি যাতে মানুহৰ মনত যাতে সদায় চিৰস্থায়ী হয় তাৰ বাবে আমি চেষ্টা কৰিছোঁ আৰু তাতে আমাৰ মাজতে যিটো এটা পৰিস্থিতি হ'ল উদ্ভৱ পেহেলগামত যিটো অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হ'ল তাৰ কাৰণে আমাৰ বহুত দুখো ব্যক্ত কৰিছোঁ কিন্তু তথাপিও আমি বহাগৰ বিহুটো নেপাতি কেনেকৈ থাকোঁ তেনেকুৱা কথা এটা আছে গতিকে আমি কৰ্মব্যস্ততাৰ মাজতে আমি তেনেকৈ উদযাপন কৰিবলৈ লৈছোঁ আৰু আমি ফলপ্ৰসূ হ'ম বুলি মোৰ মনত বিশ্বাস আৰু আপোনালোকলৈ ধন্যবাদ জনালোঁ অতিকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ ৰঙালী বিহুটি উলহ মালহৰে এনে নাচি কেনেকৈ থাকোঁ অসম আদিত্য ডিব্ৰুগড়।